What exactly happened yesterday and during the film festival that was going on, and how did the film protest? festival protest to চলি আছিলে 48 ঘণ্টাৰ বন্ধ এটা হৈ আছিলে তাতে সেইটো PRC ৰিলেটেড যিটো প্ৰটেষ্ট চলি আছিলে হয় গতিকে সেই প্ৰটেষ্টটো আমি পৰহি ৰাতি আহি পাওঁতে অলৰেডি মানে সিহঁতৰ সেই বন্ধটো চলিয়ে আছিলে হয় তাৰপিছত কালি দিনত ফেষ্টিভেলটো আৰম্ভ কৰাৰ কথা আছিলে ৰাতিপুৱা 11টামান বজাত মানে স্ক্ৰিনিং অফ বুলবুল কেন সিং ওকে এই অপেনিং চেৰেমনি হ'ব তাৰপিছত স্ক্ৰিনিং হ'ব তেনেকৈ তাৰপিছত দিনটোত যিহেতু অলপ এইবোৰ গণ্ডগোল চলি আছিলে গতিকে অপেনিং চেৰেমনিটো গধূলি হ'ব বুলি ক'লে আমাক ওকে কিন্তু গধূলিৰ ফালে আবেলিৰ পৰা মানে পৰিস্থিতিটো আৰু অলপ বেছি বেয়া হ'ল অলপ এই পুলিচৰ মানে লাঠিচাৰ্জ হ'ল কিবা গাড়ী চাৰি সমান শিলগুটি জ্বলোৱা এইবোৰ বেছি হ'ল কাৰণে আল্টিমেটলি আমাক ক'লে এতিয়া আমি হোটেলতে থাকিব লাগিব কাৰণ সেইটো মানে আনচাৰ্টেন হৈ আছে বস্তুটো এটা টাইমত মানে প্ৰটেষ্টটো সেইবোৰ বেছি গণ্ডগোল হোৱাৰ কাৰণে অপেনিং চেৰেমনি কালিৰ প্ৰগ্ৰামটো কেঞ্চেলে কৰি দিলে ওকে তাৰপিছত আমিতো হোটেলতে আছো আমাৰ যিমানবোৰ মানুহ আহিছিলে বা মানে নৰ্থ ইষ্টৰ বেলেগ বেলেগ জেগাৰ পৰা প্লাছ মানে বম্বে চম্বেৰ পৰা হয় গতিকে গৈ পেলাই আল্টিমেটলি আমি ৰাতি হোটেলত থাকোঁতে এটা টাইমত সিহঁতে মানে হোটেলখন অলপ পাহাৰৰ ওপৰত তাৰ পৰা গোটেই টাউনখনৰ মেইন চেণ্টাৰ হেৰিখিনি দেখি থাকি ছেক্ৰেটাৰী আচ্ছা তাতে য'ত যিটো ভেনু আছিলে ভেনুত বহুত এইবোৰ স্ক্ৰিনিং মানে এইবোৰ ইনফ্লেটেবল হল যিবোৰ থাকে তেনেকুৱা ধৰণৰ প্ৰজেকশ্যন চিষ্টেম চিনেমা দেখাবৰ কাৰণে বনাইছিলে তাৰপিছত আৰু এইবোৰ ষ্টল তেনেকে মষ্টলি ফুড কোৰ্ট এইবোৰ কিবা কিবি বনাইছিলে এৰাউণ্ড দৰ্জি খাণ্ডু কনভেনশ্যন চেণ্টাৰ সেই গোটেই বস্তুবোৰ আহি মানে এইবোৰ প্ৰটেষ্টৰে আহি পেলাই জ্বলালে বহুত গাড়ী চাৰি জ্বলালে পাৰফৰ্মাৰ এই আলব নাগাৰ গাড়ী জ্বলাইছে ফেচবুকত দেখিছো তাৰপিছত আমাৰ সুমন কল্যাণ দত্ত সিং তাৰপিছত বাহিৰত যিমান আছিলে মানুহক কাকো